বৃহত্তৰ হাজৰিকাপাৰা অঞ্চলৰ দৌলগুৰি শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ জেঠমহীয়া গোসাঁই কাজৰ লগতে বিষ্ণু পূজা আৰু শ্ৰী শ্ৰী শীতলা পূজা বৰখোলা খেলৰ উদ্যোগত ৪-৫-৬ জুন ২০২৬ তাৰিখৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ আছে। ৫ জুন ২১ জেঠ তাৰিখে পুৱা ৪ বজাত প্ৰভাত ফেৰী নবীন কলিতা দেৱৰ দ্বাৰা অনুষ্ঠানৰ আৰম্ভণি কৰাৰ পিছতে গছপুলি ৰোপণ, আয়তীৰ নাম প্ৰসংগ, বন্তি প্ৰজ্বলন, ভূত প্ৰজ্বলন, শ্ৰী শ্ৰী বিষ্ণু পূজাৰ অধিবাস, ভোগ গ্ৰহণ আৰু ওজাপালি পৰিৱেশনেৰে প্ৰথম দিনৰ কাৰ্যসূচীৰ অন্ত পৰে। ৬ জুন ২২ জেঠ তাৰিখে বিষ্ণু পূজা, পূৰ্ণাহুতি, নিৰ্মালী গ্ৰহণ, ভোগ বিতৰণ, ওজাপালি পৰিৱেশন আৰু সন্ধিয়া হাজৰিকাপাৰা অঞ্চলৰ স্থানীয় দল শালমাছ উঠা নৱজ্যোতি খুলীয়া ভাৱৰীয়া, অৱসৰী শিক্ষক লংকেশ্বৰ শৰ্মাৰ পৰিচালনাত প্ৰদৰ্শন কৰা হয়। এই অনুষ্ঠানত চিপাঝাৰৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি জয়ন্ত কুমাৰ শৰ্মাদেৱে উদ্বোধক হিচাপে উপস্থিত থাকি ৰাইজৰ মাজত সাৰুৱা ভাষণ আৰু তেখেতৰ অভিনয়েৰে উপস্থিত ৰাইজক আপ্লুত কৰে। লগতে খুলীয়া ভাৱৰীয়া পৰিচালক অভিনেতা লংকেশ্বৰ শৰ্মা আৰু অভিনেতা পৰিচালক গুৱাহাটী দূৰদৰ্শনৰ ঘোষক ৰমেশ শৰ্মাদেৱকো ৰাইজৰ মাজত চিনাকি কৰাই দিয়ে। ৭ জুন ২৩ জেঠ তাৰিখে শ্ৰী শ্ৰী শীতলা পূজা, নাম প্ৰসংগ আৰু বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে প্ৰতিমা বিসৰ্জনৰ অনুষ্ঠানৰ সফল সামৰণি হ'ব বুলি অনুষ্ঠানৰ সভাপতি কৃতেশ্বৰ কলিতা, সম্পাদক কমল কলিতা আৰু উদযাপন সমিতিৰ বিষয়ববীয়াসকলে জানিবলৈ দিয়ে। লগতে সমূহ ভক্তপ্ৰাণ ৰাইজক ধন্যবাদ জনায়। নিউজ ডেস্ক AIN লাইভ। মই আছোঁ হাজৰিকাপাৰা দৌলগুৰিৰ এই বিষয়ববীয়াসকলৰ লগত। তেখেতৰ মনৰ আজি যি তিনিদিনীয়া কাৰ্যসূচী, এই তিনিদিনীয়া কাৰ্যসূচীৰ কি হৈ আছে তেওঁলোকক আজি আমি ৰাইজৰ মাজত অৱগত কৰিবৰ কাৰণে আগবাঢ়িছোঁ। তেখেতক সুধিছোঁ মই, হয়, এই তিনিদিনীয়া যি কাৰ্যসূচী হৈছে, হয়, এই তিনিদিনীয়া কাৰ্যসূচী কেনেকৈ ধৰণে ৰূপায়িত হৈছে? চাওক, আমাৰ একমাত্ৰ দৰঙতে আমাৰ এই জেঠমহীয়া কাৰ্যসূচীটো আৰম্ভ হয়। এই কাৰ্যসূচীটো জেনেৰেলি প্ৰত্যেক বিষ্ণু মন্দিৰত স্পেচিয়েলি হয়। তাতে প্ৰায় তিনিদিনীয়া কাৰ্যসূচী হয়। পহিল দিনা মানে গোন্ধৰ বুলি কয়, সেইটো মানে কিছুমানে তাক গোঞ্চাপৰি সভা বুলিও কয়। সেইদিনা মানে ৰাতিপুৱাৰ পৰা পতাকা উত্তোলনৰ পৰা আৰম্ভ হয়। তাৰপিছত ধৰ্মধ্বজা উদ্বোধন, তাৰপিছত বিভিন্ন আইন নাম কাৰ্যসূচী চলে আৰু সন্ধিয়া ভাগত বিষ্ণু পূজাৰ অধিবাস আৰম্ভ হয়। ৰাতি বিষ্ণু ভোগ দিয়া হয় আৰু কোনো জেগাত সেইদিন ৰাতি অনুষ্ঠানো পৰিৱেশন কৰা হয়। তাৰপাছত দ্বিতীয় দিনা আমাৰ যিটো মেইন পূজা, বিষ্ণু পূজা, সেইটো ৯টা বজাৰ পৰা আৰম্ভ হয়। দুপৰীয়া ১২টা বজাত আমাৰ যিটো হোমযজ্ঞ, সেইটো হোমযজ্ঞ পূৰ্ণাহুতি হয় আৰু তাৰ পাছতেই আমাৰ যিটো সেৱাৰ ভোগ গ্ৰহণ কৰা হয়। তাৰপিছত সন্ধিয়া ভাটিবেলা ৩টাৰ পৰা আমাৰ ব্যাসৰ ওজা পৰিৱেশন কৰা হয়। সন্ধিয়া ৫টা বজাত আমাৰ ওজা সামৰণি পৰে আৰু মাহ প্ৰসাদ বিতৰণ কৰা হয়। তাৰ পাছতে আকৌ সন্ধিয়া বিভিন্ন অনুষ্ঠান আছে, যেনেকৈ নাম, ভাওনা আদি সেইদিনাই অনুষ্ঠিত কৰা হয়। তৃতীয় দিনা থাকে আমাৰ শীতলা পূজা। শীতলা পূজা ৰাতিপুৱা ৮টা বজাত আমাৰ শীতলা মূৰ্তি যোন দাতা থাকে, তেওঁৰ পৰা আমি শীতলা আইক আদৰি অনা হয় আৰু ৯টা বজাত শীতলা দেৱীক তেওঁৰ স্থাপনা কৰা হয় আৰু ঢোল, ডগৰ আদিৰে তেওঁক আগবঢ়াই অনা হয়। তাৰপাছতে 10টা বজাৰ পৰা শীতলাৰ নাম আয়তী পৰিৱেশন কৰে। প্ৰায় কেইবাখনো আয়তীৰ নাম মাতা হয় আৰু তেওঁলোকে প্ৰায় 1টা বজালৈ এইটো পৰিৱেশন কৰে। 12টা বজাত আমাৰ শীতলাৰ পূজা আৰম্ভ হয় আৰু প্ৰায় 1:30টা বজাত সমাপ্ত হয় আৰু শীতলাৰ হোমৰ প্ৰসাদ বা তাৰ ফটা আদি লোৱা হয় আৰু তাৰ লগে লগে সেৱাৰ ভোগ গ্ৰহণ কৰা হয়। ইয়াৰ পাছতে সন্ধিয়া প্ৰায় 4টা বজাত বিভিন্ন কাৰ্যসূচী, ঢোল, ডগৰ, বাৰেৰহণীয়া কাৰ্যসূচীৰে আৰু দেৱীৰ মূৰ্তি আমি কছাৰীচাৰ ঘাটত বিসৰ্জন কৰা হয়। তাৰ পাছত মানুহবিলাক আকৌ মন্দিৰত ঘূৰি আহে, শান্তি বাণী পৰিৱেশন কৰা হয় আৰু আকৌ সেই লগে লগে ৰাতিৰ যিখিনি মানুহ আমাৰ তাত যায়, তেওঁলোকক সেৱাৰ ভোগ গ্ৰহণৰ কাৰণে আমন্ত্ৰিত কৰা হয়। আজি যিহেতু দ্বিতীয় দিন আছিল, হয়, দ্বিতীয় দিনৰ কাৰ্যসূচী আপোনালোকৰ এতিয়া খুলীয়া ভাওনা চলি আছে। খুলীয়া ভাওনা নিশ্চয় আপোনালোকৰ মাজত হৈ আছে। আৰু চাওক, দৰঙত বৰ্তমান খুলীয়া ভাওনা প্ৰায় কমি আহিছে আৰু আধুনিকতাৰ যুগত থিয়েটাৰ আজি আগুৰি ধৰিছে। তথাপিতো হাজৰিকাপাৰাৰ প্ৰায় সোণালী জয়ন্তী পাৰ হোৱা লংকেশ্বৰ শৰ্মাৰ নেতৃত্বত এটা খুলীয়া ভাওনা আজি জীয়াই আছে। আমি তেওঁলোককে উৎসাহ যোগোৱাৰ কাৰণে আমি ইয়াত পৰিদৰ্শনৰ কাৰণে মাতিছোঁ আৰু ইতিমধ্যে আমাৰ সভাস্থলীত যথেষ্ট সংখ্যক মানুহ উপস্থিত হৈছে আৰু খুলীয়া ভাওনা পৰিৱেশন হৈ আছে।